আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। তো চোৱা, আজিৰ ভিডিঅ'ত আলোচনা কৰিম NCERT মেথমেটিক্স ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.4। চ' হয়তো ইতিমধ্যে তোমালোকে বহুত শুনিছা যে 8.4টো বহুত ডিফিকাল্ট, বহুত হাৰ্ড বুলি, হয়নে নাই? কিন্তু চোৱা, একো হাৰ্ড নহয় যদি আমি ভালকৈ বস্তুখিনি চাওঁ, আমাৰ যদি বেছিকখিনি ক্লিয়াৰ থাকে। তো যদি ছাপ'জ এই ভিডিঅ'টো চাব আহিছা, অকণমান 2 মিনিটমান চালা, 2 মিনিটমান চোৱাৰ পিছত ভাল নালাগিল, ব'ৰ লাগিল, তুমি গুচি গ'লা, তেতিয়াহ'লে কেনেকৈ হ'ব? এইটো এটা ৰিলচ নহয় না, যে এটা 10 ছেকেণ্ডৰ বা 20 ছেকেণ্ডৰ এটা ৰিলচ হয়, আহিলা 10 ছেকেণ্ডত বা 20 ছেকেণ্ডত তুমি বস্তুখিনি চালা, গুচি গ'লা। লিখা পঢ়াটো বেলেগ বস্তু, অকণমান সময় দিব লাগিব। যদি তুমি আহিছা আৰু লগে লগে তোমাৰ যাব মন গৈছে বা গা পুৰি উঠিছে, তেতিয়াহ'লে ভিডিঅ'বোৰ চাব নালাগে। তেতিয়াহ'লে লিখা পঢ়া তোমাৰ বাবে নহয়, তুমি গৈ কিনে ৰিলচে বনাব পাৰা। কথাটো অকণমান বেয়া লাগিব পাৰে শুনাত, কিন্তু এইটোৱে সত্য কথা। কাৰণ আমি ধৈৰ্য ধৰিব লাগিব। সদায় আমাৰ শিক্ষকে কৈ থাকে না, ধৈৰ্য সহকাৰে পঢ়া, ধৈৰ্য সহকাৰে পঢ়া। তাৰমানে কি, লিখা পঢ়াটো ধৈৰ্যৰ কাম, চবেই কৰিব নোৱাৰে। লিখা পঢ়াটো কেৱল কিছুমান মানুহে কৰিব পাৰে, যিবোৰ হয়তো ইণ্টেলিজেণ্ট হয়, স্মাৰ্ট মানুহৰ কাৰণে হয় লিখা পঢ়াটো। শাৰীৰিক পৰিশ্ৰমটো চবেই কৰিব পাৰে। যোনে সৰু সুৰা কাম কৰি আছে, মানে শাৰীৰিক পৰিশ্ৰমৰ কাম কৰি আছে, এইটো যি টি মানুহে কৰিব পাৰে। সেইজন মানুহে লিখা পঢ়া কাম কৰিব নোৱাৰে, হয়নে নাই? তো লিখা পঢ়া কৰিলেহে আমি জীৱনত যিমান ডাঙৰ কাম আছে আমি সেইবোৰ কৰিব পাৰিম। তো এটা কাম কৰিবা, চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো দবাই লোৱা, যাতে প্ৰতিটো বস্তু যাতে তুমি চাব পাৰা। ঠিক আছে? তো চোৱা, পোনপ্ৰথমে যে আমি চাওঁ 8.4ৰ কুৱেশ্যন কেইটা ছল্ভ কৰাৰ আগতে এইকেইটা বস্তু মনত ৰাখিব লাগিব। মানে চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইজিকেলছ টু 1। মানে চাইনৰ এ কছৰ এ, মানে ধৰি লোৱা ইয়াতে যদি এনেকুৱা দিয়া থাকে, ছাপ'জ ইয়াতে ধৰি লোৱা এনেকুৱা দিয়া আছে যে চাইন স্কোৱাৰ 30 ডিগ্ৰী প্লাছ ইয়াতে লিখি দিছে ছাপ'জ কছ স্কোৱাৰ 30 ডিগ্ৰী, তেতিয়াহ'লে দুটাক প্লাছ কৰিলে 1 পাবা। ইয়াতে 30 ঠাইত যদি 40 থাকে তথাপি 1, ইয়াতে যদি 100 থাকে তথাপিও 1। নেক্সট কি আছে, 1 প্লাছ টেন স্কোৱাৰ কৰিলে যিমান আহিব, চেক স্কোৱাৰটো অকলে সিমান আহিব। কট স্কোৱাৰ এম, তাৰ লগত 1 প্লাছ কৰিলে কচেক স্কোৱাৰৰ সমান হ'ব। তুমি এই এ ঠাইত যদি 45 বহাই কিনে চেক কৰা, 45 বহাই কিনে চেক কৰা, তুমি গোটেইখিনি বস্তু চাব পাৰা। ঠিক আছে? চ' বাকী কেইটা মানৰ বাবে একেই বা সত্য, কিন্তু তুমি 45ৰ ক্ষেত্ৰে তুমি এইখিনি বহাই কিনে প্ৰমাণ কৰি চাব পাৰা। এতিয়া চোৱা, আমি পোনপ্ৰথমে চাওঁ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? কুৱেশ্যন নম্বৰ 1ত ইয়াতে আমাক দিয়া আছিল যে সাইন এ, সেক এ আৰু টেন এ এই ত্ৰিকোণমিতি অনুপাতকেইটা কট এৰ দ্বাৰা প্ৰকাশ কৰি লিখা। মানে সাইন এ ইজ ইকুৱেলছ টু কটৰ সামথিং, বা সেকৰ সমান সমান কটক লিখিব লাগিব, টেনকো সমান সমান কৰি কটত গৈ কিনে লিখিব লাগিব। তো পোনপ্ৰথমে চোৱা, এইটোক লিখিব গ'লে আমি ডাইৰেক্ট লিখিব নোৱাৰি। তো তুমি পোনপ্ৰথমে এনেকৈ লিখা যে নাম্বাৰ কুৱেশ্যন নম্বৰ 1, ইয়াতে লিখা যে আমি জানো যে আমি কি জানো, যে আমি অকণমান আগতে শিকিলোঁ যে কচেক স্কোৱাৰ এ ইজ ইকুৱেলছ টু কট স্কোৱাৰ এ প্লাছ 1। এইটো চোৱা, অকণমান আগতে ইয়াতে আমি চাইছোঁ যে কচেক স্কোৱাৰ এ কাৰ সমান, কট স্কোৱাৰ এ প্লাছ 1ৰ সমান। এতিয়া ইয়াতে কচেকে কিয় ল'লোঁ, কিয়নো কচেকক আমি এনেকৈ লিখিব পাৰোঁ না। কচেক মানে কি? কচেক মানে হৈছে 1 বাই চাইন। তেতিয়াহ'লে তুমি লিখিব পাৰা 1 বাই চাইন স্কোৱাৰ এ ইজ ইকুৱেলছ টু কট স্কোৱাৰ এ প্লাছ 1। অ'কে? এতিয়া এইটোক যদি ওপৰত উঠাই দিয়ে, এইটো তলত নমাই যাব, হয়নে নাই? এইটোৰ তলত এটা 1 আছে, তেতিয়াহ'লে তুমি এইটোক এনেকৈ লিখিব পাৰা যে চাইন স্কোৱাৰ এ মানে হ'ব 1 বাই কট স্কোৱাৰ এ, প্লাছ কিমান আছে ইয়াতে 1 আছে, লিখি দিয়া 1। লিখিলা। এইবাৰ লিখাৰ পিছত কি লিখিব লাগিব? এইবাৰ ইয়াতে লিখিব লাগিব যে নেক্সট, এইবাৰ ইয়াতে লিখিবা চাইন স্কোৱাৰটো উঠাই দিয়া, তেতিয়াহ'লে চাইন এ মানে কি আহিব, এনেকুৱা 1 বাই ৰুট অভাৰ কট স্কোৱাৰ এ প্লাছ 1। তো চোৱা, চাইনক কটত লিখিলোঁ না, চাইনক কটত লিখা হৈ গ'ল। এতিয়া নেক্সট কৈছে কি, চেকক লিখিব লাগে। তো চোৱা, চেকক লিখিব গ'লে আমি আকৌ লিখিম আমি জানো যে, ইয়াতে আকৌ লিখা যে আমি জানো যে। তো পৰীক্ষাত চোৱা, পৰীক্ষাত এইবোৰ বস্তু তুমি মনত ৰাখিব লাগিব। তুমি তাৰমানে তিনিটা ফৰ্মুলা মনত ৰাখিব লাগিব। এতিয়া আমাক কাক উলিয়াব লাগে, চেকক উলিয়াব লাগে। তো চেকৰ ইয়াতে চোৱাচোন ফৰ্মুলাটো ক'ত আছিল, চেকৰ ফৰ্মুলাটো ইয়াত আছিল, হয় না নাই? চেক ইয়াৰ পৰা আমি ল'ম, আকৌ ইয়াতে টেনৰ লগত আমি এটা ফৰ্মুলা পাইছিলোঁ, টেনক আমি কট বনাব পাৰি, 1ৰ তলত লিখি দিলে কট হৈ যায়। তেতিয়াহ'লে তুমি এটা কাম কৰি লিখি দিয়া 1 প্লাছ টেন স্কোৱাৰ ইজ ইকুৱেল টু চেক স্কোৱাৰ, বা ইয়াৰ পৰা আমি লিখিব পাৰি চেক স্কোৱাৰ এ ইজ ইকুৱেলছ টু 1 প্লাছ টেন স্কোৱাৰ এ। তো এইবাৰ
ইয়াৰ পৰা তুমি ৰাখি দিয়া sec স্কোৱাৰ a, এইটোক 1 ৰাখি দিয়া, এইটোক যদি 1 বাই লিখি দিয়া তেতিয়াহ'লে এইটো কি হ'ব, cot স্কোৱাৰ a হৈ যাব, হয়নে নাই? cot কি আছিল, 10 ৰ বিপৰীত আছিল, তো 1 বাই cot কৰি দিয়াৰ লগে লগে কি হ'ব, এইটো 10 ৰ সমান হয়, তেতিয়াহ'লে 10 স্কোৱাৰক আমি 1 বাই cot স্কোৱাৰ a বুলি আমি লিখিব পাৰিম। তো লিখি দিলা। এতিয়া চোৱা এইফালে যিটো স্কোৱাৰ আছে সেইটোক গুচাই দিব লাগিব, তো ইয়াতে লিখি দিয়া sec a। আৰু এটা বস্তু চোৱা, ইয়াতে যিহেতু এইটো 1 আছে, এইটো cot স্কোৱাৰ আছে, তো এলচিএম কি আহিব, cot স্কোৱাৰ a। আৰু এই দুটাক পূৰণ কৰিলে তুমি কি পাবা, cot স্কোৱাৰ a প্লাছ ইয়াতে কিমান আহিব, 1 আহিব। তো এইবাৰ ইয়াতে ৰুট অভাৰ স্কোৱাৰ উঠাই দিয়াৰ লগে লগে সোঁফালে কি আহিব, ৰুট অভাৰ আহি যাব। তো তেতিয়াহ'লে আমি কি পালো, ইয়াতে কট কট পাই গ'লো, হয় না নাই? তো কট পালো না, তো কট হৈ গ'ল। এতিয়া নেক্সট নাম্বাৰ যদি 3 চোৱা, নাম্বাৰ 3 আমাক কি দি আছে, 10 এ দি আছে। নাম্বাৰ 3 10 এ, 10 কাৰ বিপৰীত আছিল, কটৰ, তো লিখি দিয়া এইটো 1 বাই কট এ, হৈ গ'ল আনসাৰ। তো কুৱেশ্যন নাম্বাৰ 1 সলভ হৈ গ'ল। এতিয়া চাম আমি নেক্সট কুৱেশ্যন নাম্বাৰ 2। তো চোৱা কুৱেশ্যন নাম্বাৰ 2, এতিয়া 2ত কি কৈছে, তো কুৱেশ্যনখিনি অকণমান চাই লওঁ, তো অকণমান তোমালোকে এডজাষ্ট কৰিবা, যিটো ইমান দামী ছেটআপ নহয় মোৰ, জাষ্ট মই নৰ্মেলি ভিডিঅ'বোৰ ষ্টাৰ্টহে কৰিছোঁ, চেনেলটো জাষ্ট ষ্টাৰ্ট কৰিছোঁ। তোমালোকে যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে নিশ্চয় মই অকণমান উৎসাহ পাম বা ভাল লাগিব, মটিভেশ্যন পাম, তেতিয়া হয়তো আৰু ভালকৈ ভিডিঅ' বনাম, হয়তো নেক্সটত ডিজিটেল বৰ্ড হওক বা নৰ্মেল বৰ্ড হওক, বৰ্ডৰ কথা ভাবিব পাৰিম। তেতিয়া অকণমান এডজাষ্ট কৰি চাবা। ইয়াতে চোৱা কি কৈছে, চেক এৰ সহায়ত এংগেল এৰ এ কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিৰ অনুপাত লিখা। চেকৰ সহায়ত, যে চেকৰ সহায়ত বাকী সকলোবোৰ ত্ৰিকোণমিতি উলিয়াব লাগে। মানে চেকৰ সহায়ত তুমি চাইন উলিয়াব লাগিব, চেকৰ সহায়ত তুমি কছ উলিয়াব লাগিব, টেন উলিয়াব লাগিব, কট উলিয়াব লাগিব, কচেক উলিয়াব লাগিব। তো চেক লৈ কিনে তো প্ৰথমে ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, তো আমি চাইনৰ পৰা ষ্টাৰ্ট কৰিম। তো চোৱা, যে আমি জানো যে ইয়াতে আমি কি লিখিব পাৰোঁ, যে আমি জানো যে পোনপ্ৰথমে কি আহে, চাইন আহে। তো চাইনৰ কাৰণে এটা নিয়ম আছিল এনেকুৱা, যে চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইজ ইকুৱেলছ টু কিমান আছিল, 1। তো এইবাৰ ইয়াৰ পৰা কি লিখিব পৰা যাব, চাইন স্কোৱাৰ এ ইজ ইকুৱেলছ টু 1 মাইনাছ কছ স্কোৱাৰ এ। অ'কে, তো চোৱা এইবোৰ বস্তু কেতিয়াবা কেতিয়াবা আমি ব্যৱহাৰ কৰিব লাগে, কিন্তু আমাৰ মেইন ফৰ্মুলা সেই তিনিটাই, মেইন ফৰ্মুলা হৈছে এই তিনিটাই। এই তিনিটাক উল্টা পুল্টা কৰি কিনে বহুত কেইটা ফৰ্মুলা বনোৱা হয়। মানে ইয়াতে চাইন আহি কিনে যদি কছক লেফ্টত লৈ ৰাইটত লৈ যাওঁ তেতিয়াহ'লে 1 মাইনাছ কছ স্কোৱাৰ হৈ যাব। আকৌ কছ স্কোৱাৰ ৰাখি কিনে চাইনক যদি ৰাইট চাইডত লৈ যাওঁ 1 মাইনাছ চাইন স্কোৱাৰ হৈ যাব। ইয়াতে তেনেকুৱা, এইটো 1 হ'ব পালে গুচি গ'লে চেক স্কোৱাৰ মাইনাছ 1 হ'ব, নাইবা এইটোৰ পৰা মাইনাছ প্লাছ 1 হ'ব পালে গ'লে মাইনাছ 1 হ'ব। এনেকৈ আমি উলট পালটকৈ লিখা হয়, কিন্তু মেইন ফৰ্মুলা এই তিনিটাই। যেনেকুৱা ৰঙৰ মেইন তিনিটা ৰং থাকে ন, বা মেইন তিনিটা কালাৰ থাকে, সেইকেইটা কালাৰ মিলাই কিনে বেলেগ বেলেগ ৰং বনোৱা হয়, হয়নে নাই? তো সেইকেইটা কালাৰ কি কি হয়, মুখ্য ৰং তিনিটা কি কি, মোক কমেণ্ট কৰি জনাবাচোন তোমালোকে। মই অকণমান ইজি কৰি দিছোঁ, তাক RGB বুলি কোৱা হয়, RGB। তো তোমালোকে সেইটো মোক কমেণ্ট কৰি জনাবা, ঠিক আছে? এতিয়া চোৱা ইয়াতে কি আছে, চাইন স্কোৱাৰ এ 1 মাইনাছ কছ স্কোৱাৰ এ লিখিলা। তো এতিয়া ইয়াৰ পৰা তুমি চাইন স্কোৱাৰ এক ৰাখি দিয়া। এতিয়া 1 মাইনাছ কছ কাৰ বিপৰীত আছিল, চেকৰ, তেতিয়াহ'লে এইটো কি হৈ যাব, চেক স্কোৱাৰ এ 1 লিখিলা। এটা বস্তু মন কৰিবা, তোমাৰ যদি অকণমান অসুবিধা হয় তেতিয়া এটা বস্তু মন কৰিবা, যে চাইনৰ বিপৰীতটো হৈছে কছেক। কছেক মানে চাইন ইজ ইকুৱেলছ টু তুমি ক'ব পাৰা 1 বাই কছেক, আৰু টেনৰ বিপৰীতটো হৈছে কট, আৰু কছৰ বিপৰীতটো হৈছে চেক। মানে চাইনৰ বিপৰীত কছেক, কছেকৰ বিপৰীত চাইন, টেনৰ বিপৰীত কট, কটৰ বিপৰীত টেন, কছেকৰ বিপৰীত কছৰ বিপৰীত চেক, চেকৰ বিপৰীত কছ। এতিয়া এইফালে যদি আমি স্কোৱাৰ উঠাই দিওঁ তেতিয়াহ'লে কি পাম, চাইন এ ইজ ইকুৱেলছ টু ৰুট অভাৰ 1 মাইনাছ 1 বাই চেক স্কোৱাৰ এ। তো চোৱা ইয়াতে চেক আহিছে না, চেক আহিছে, আমাক চেক বনাব দিছিল। তো তুমি এইটোক আৰু অকণমান ইজি কৰিব পাৰা, চাইন এ ইজ ইকুৱেলছ টু, ইয়াৰ পৰা ইচ্ছা কৰিলে এনেকৈ লিখিব পৰা যাব, যে তুমি এনেকৈ ৰুট অভাৰ দি দিয়া, আৰু ইয়াতে চেক স্কোৱাৰ এ, আৰু এইটোৰ লগত এইটোক পূৰণ কৰিলে কি হ'ব, যিহেতু এলচিএম লৈছোঁ আমি চেক স্কোৱাৰে, এইটো চেক স্কোৱাৰে মাইনাছ 1 আহিব। এতিয়া এই স্কোৱাৰটো যদি তুমি ভগাই দিয়া, মানে ওপৰৰখিনিক আৰু তলৰখিনিটো, তো ওপৰৰখিনিত কি আহিব, চেক স্কোৱাৰ এ মাইনাছ 1, আৰু তলত এইটো স্কোৱাৰ আনি দিলে স্কোৱাৰ ৰুট কেঞ্চেল হৈ কিনে ইয়াতে হৈ যাব চেক এ, হৈ গ'ল ইয়াৰ সমাধান। এতিয়া নেক্সট চাইনৰ গ'ল, এইবাৰ কছৰ বাবে আমি চাম। তো কছৰ বাবে চোৱা,
কস মানে কি আছিল? কস মানে কি আছিল? কসটো সেকৰ বিপৰীত আছিল। কস মানে হৈছে 1/sec এ। হৈ গ'ল এইটো নাম্বাৰ 1 আছিল, নাম্বাৰ 2 হৈ গ'ল। এতিয়া চোৱা নেক্সট নাম্বাৰ 3 চোৱা। নাম্বাৰ 3, তো নাম্বাৰ 3, চ' নাম্বাৰ 3ত কি লিখিবা? নাম্বাৰ 3ত কি আহিব লাগিব? 10 আহিব লাগিব। তো 10ৰ বাবে ইয়াতে চোৱাচোন এটা ফৰ্মুলা আছিল না, 1 + 10² = sec a। তো ইয়াতে লিখি দিয়া 1 + 10² a = sec² a। তো তেতিয়াহ'লে ইয়াৰ পৰা 1টো ক'বলৈ লৈ যোৱা, তো ইয়াৰ পৰা কি পাবা? 10² a = sec² a - 1। তো এইবাৰ এইফালে যদি 10 ৰাখি দিওঁ, 10 কৰোঁ, তেতিয়া স্কোৱাৰ ৰুট কেঞ্চেল হ'লে, সৰি স্কোৱাৰ গুচি গ'লে ৰাইট ছাইডত কি আহিব? ৰুট ওভাৰ আহিব। তো sec² a - 1 হৈ যাব। এতিয়া কথাটো হ'ল যে এইটো যে ইয়াতে স্কোৱাৰ আছে, এইটোক স্কোৱাৰ ৰুট কেঞ্চেল কৰি কিনে ৰুট ওভাৰ -1 এনেকৈ লিখিব পাৰিম নেকি? নোৱাৰি। এনেকৈ মাইনাছ থাকিলে বা প্লাছ থাকিলে এটাৰ ওপৰত যদি স্কোৱাৰ থাকে এনেকৈ কেঞ্চেল কৰিব নোৱাৰা। কিন্তু যদি ইয়াতে ইনটো থাকিল হয়, তেতিয়াহ'লে এইটো স্কোৱাৰ ৰুট কেঞ্চেল কৰি কিনে বাহিৰত ওলাই আনিব পাৰিলোঁ হয়। অ'কে, এটা কেই নাম্বাৰ গ'ল? 3 নাম্বাৰ গ'ল। এতিয়া চোৱা 4 নাম্বাৰত আমাৰ কি আহিব লাগিব? 10ৰ পিছত কট। তো চোৱা কটৰ ক্ষেত্ৰত কি লিখিব পাৰা? কট কি আছিল? কট আছিল আমাৰ 10ৰ উল্টা। কট মানে কি আছিল? যে কট এ মানে হৈছে 1/10a। চ' 10 মানে কি পাইছা? 10 মানে ইয়াতে sec² a - 1। তেতিয়াহ'লে ইয়াতে লিখি দিয়া 1/√sec² a - 1। এনেকৈ আমি স্মাৰ্টলি কাম কৰিব লাগিব। অ'কে, নেক্সট নাম্বাৰ 5। নাম্বাৰ 5ত আমাৰ আহিব cosec। cosec কাৰ বিপৰীত আছিল? চাইনৰ। তো লিখি দিয়া 1/sin a। এতিয়া চোৱা চাইন মানে কি আছিল? চাইন মানে আছিল এইটো, মানে √sec² a - 1 / sec a। তো তেতিয়াহ'লে ইয়াৰ পৰা লিখি দিয়া ইয়াৰ পৰা লিখি দিয়া 1/ ইয়াতে √, কি আহিব? sec² a - 1, আকৌ তাৰ তলত আছে sec a। তেতিয়াহ'লে sec a টো ওপৰত গুচি যাব, তাৰ মানে আনসাৰ আহিব ইয়াতে লিখিব লাগিব sec a, আৰু তলত আমাক লিখিব লাগিব sec² a - 1। তাৰমানে এইটো উঠি কিনে ওপৰত উঠিছে, ওপৰত উঠি কিনে এইটো 1 লগত ইনটু হ'ব। তেতিয়া 1 লগত যদি sec ইনটু হয়, তেতিয়াহ'লে আল্টিমেটলি গৈ কিনে sec হৈ যাব। তো এইখিনি আমি এনেকৈ সলভ কৰিব পাৰি। ঠিক আছে, এতিয়া নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 3। তো কুৱেশ্যন নাম্বাৰ 3ত আমাক কেইটামান মান উলিয়াব দিছে। তো চোৱা, মান উলিয়া অকণমান ইজি হয় মই ভাবোঁ। যদি তোমালোকে অকণমান ভালকৈ চোৱা, এইকেইটা একেবাৰে ইজি লাগিব। তো ইয়াতে দিয়া আছে পোনপ্ৰথমে sin² 63, sin² 27, cos² 17, cos² 73। আই থিংক ইয়াৰ আনচাৰটো 1 আহিব লাগে। অ'কে, চ' এইখিনি আমি সলভ কৰি চাম। তো মই ভাবোঁ এনচাৰটো 1 আহিব। তো চাই লওঁ কিমান আহে। তো পোনপ্ৰথমে ইয়াতে কুৱেশ্যনটো লিখি লওঁ। ইয়াতে কিমান দিয়া আছে? কুৱেশ্যন নাম্বাৰ 3ৰ 1ত, কুৱেশ্যন নাম্বাৰ 3ৰ 1ত ইয়াতে দিয়া আছে যে sin² 63 ডিগ্ৰী প্লাছ sin² 27 ডিগ্ৰী, আৰু তলত আছে cos² 17 ডিগ্ৰী প্লাছ cos² 73 ডিগ্ৰী। এতিয়া আমি এইটো এক্সাৰচাইজ নাম্বাৰ যিটো আমাৰ 8.3 আছিল, 8.3 যেনেকৈ সলভ কৰা হৈছিল তেনেকৈ এইবাৰ আমি সলভ কৰিব লাগিব। মানে অকণমান ইয়াতে আমি সেই 90ৰ যে ফৰ্মুলা আছিল সেইটো ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব। তো কেনেকৈ লিখিবা? তো চোৱা, ইয়াতে লিখি দিয়া sin² 63। 63ক আমি কি লিখিব পাৰিম? 90ৰ পৰা কিমান মাইনাছ কৰিলে 63 আহিব? 90ৰ পৰা 27 মাইনাছ কৰি দিয়া 63 পাবা। চোৱা, 90ৰ পৰা যদি তুমি 30 মাইনাছ কৰা 60, আৰু ইয়াতে 3 কমাই দিলে কি হ'ব? 63 হ'ব। প্লাছ ইয়াত আকৌ কিমান আছে? sin² 27 আছে, এইটোক 27 ৰাখি দিয়া। তলত যিটো আছে সেইটোক এটা চেঞ্জ কৰা। এইটো cos কিমান আছে? cos² 17 ডিগ্ৰী। তো 90ৰ পৰা যদি তুমি 73 মাইনাছ কৰি দিয়া 17 পাবা। প্লাছ ইয়াতে আছে cos² 73 ডিগ্ৰী। এতিয়া এইটোক চেঞ্জ কৰিলে তুমি সাইন কি হৈ যাব? সাইন হৈ যাব cos। তো cos² 27 ডিগ্ৰী, এইটো sin² 27 ডিগ্ৰী। তো ইয়াতে ইয়াৰ পৰা লিখি দিয়া তুমি, এইটো cosটো কি হৈ যাব? সাইন হৈ যাব। ইয়াতে হৈ যাব sin² 73 ডিগ্ৰী, আৰু ইয়াৰ পৰা কি পাবা?
ইয়াৰ পৰা তুমি পাই যাবা cos স্কোৱাৰ 73 ডিগ্ৰী। তো চোৱা এই ফাৰ্ষ্ট ফৰ্মুলা যিটো আছিল sin স্কোৱাৰ এ প্লাছ cos স্কোৱাৰ ইজিকেলটো কিমান আছিল 1 বা cos স্কোৱাৰ এ প্লাছ sin স্কোৱাৰ এ মানে কিমান 1। তেতিয়াহ'লে ইয়াতে এই ঠাইত কিমান আছে 27 আছে 27 আৰু 73 আছে। তেতিয়াহ'লে এই দুটাক প্লাছ কৰিলে 1 আহিব, এই দুটাক স্কোৱাৰ কৰি প্লাছ কৰিলে 1 আহিব। তো 1/1 মানে কিমান 1। তো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 3 সমাধান। এতিয়া 3 ৰ 2, এতিয়া চোৱা 3 ৰ 2 যদি আমি চাওঁ 3 ৰ 2 কি দি আছে, ইয়াতে দি আছে sin 25 cos দি আছে 65 প্লাছ cos দি আছে 25 প্লাছ sin দি আছে 65 ডিগ্ৰী। তো ইয়াতেও এটাকে চেঞ্জ কৰা, এটা চেঞ্জ কৰিলে দ্বিতীয়টো অট'মেটিক মিলি যাব। তো তুমি ইয়াৰ পৰা sin ৰাখি দিয়া, লিখি দিয়া ইয়াতে sin 25 ডিগ্ৰী আৰু এইফালে cosক চেঞ্জ কৰি দিয়া। তুমি ইয়াতে লিখা cos, এইটো cos লিখিছোঁ হা, cos ইয়াতে লিখি দিয়া 90 মাইনাছ 25। তো তুমি চাব পাৰা 90 পৰা 25 মাইনাছ কৰিলে 65 আহিব, প্লাছ এই দুটাৰ পৰা তুমি লিখি দিয়া ইয়াতে cos 25টোক চেম ৰাখি দিয়া ইনটু এই চাইনক চেঞ্জ কৰি দিয়া ইয়াতে। তো চাইনক চেঞ্জ কৰিলে তুমি কি লিখিব পাৰিবা, তো চাইনক চেঞ্জ কৰাৰ লগে লগে ইয়াতে কিমান হৈ যাব, ইয়াতে এইটো কি লিখিব লাগিব sin 90 মাইনাছ 25। চ' 90 পৰা 25 মাইনাছ কৰিলে কিমান আহিব 65 হৈ যাব, হয় নে নাই? তেতিয়াহ'লে এইটোৰ পৰা চোৱা 25 আহিব, এইটোৰ পৰা 25 আহিব, ইয়াৰ পৰা 25 আছিলে, তেতিয়া আমাৰ এনচাৰটো মিলিব। যদি এটা 25ত কেঞ্চেল কৰা আৰু এটা যদি তুমি এনেকৈ এটা 65ত কেঞ্চেল কৰা আৰু এটা 25ত কেঞ্চেল কৰা, তেতিয়া কিন্তু এনচাৰ নিমিলিব। দুয়োটাতে 65ত আমি চেঞ্জ কৰিছোঁ, তুমি 25টো চেঞ্জ কৰিব পাৰা। তেতিয়াহ'লে ইয়াতে কি লিখিবা sin 25 ডিগ্ৰী, cosটো চেঞ্জ হৈ কিনে কি হৈ যাব sin হৈ যাব, আৰু ইয়াতে কিমান আছে 25 ডিগ্ৰী, প্লাছ ইয়াতে কিমান আছে cos 25 ডিগ্ৰী আগৰ পৰাই আছে, আৰু চাইনটো চেঞ্জ হৈ কিনে ইয়াতেও cos হৈ যাব, ইয়াতে কিমান ডিগ্ৰী আছে 25 ডিগ্ৰী। তো এটা চাইন তো চাইন ইনটু চাইন কৰিলে কি পাম sin স্কোৱাৰ 25 প্লাছ ইয়াৰ পৰা cos ইনটু কৰিলে কি আহিব cos স্কোৱাৰ 25। তেতিয়াহ'লে sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ভেলু কিমান আছিল, sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা মানে কিমান আছিল 1 আছিল। তো তেতিয়াহ'লে ইয়াৰ আনচাৰ কিমান আহি যাব 1 আহি যাব। তো এইটো ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 3 বিষয়ে আমি আলোচনা কৰিলোঁ। অ'কে, চ' পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 4ৰ পৰা আমি আগলৈকে আলোচনা কৰি যাম। চ' ভিডিঅ' চবতকৈ আগতে চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'বা। অ'কে, আৰু যদি ভাবা যে নাই আচলতে মই সঁচাকৈ পঢ়িম ভালকৈ আৰু আগন্তুক পৰীক্ষাত মই 95 বা 90% প্লাছ মই এটা আশা কৰি আছোঁ, তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। অ'কে, ধন্যবাদ।